নমস্কাৰ সমূহ দৰ্শক মণ্ডলী সকললৈ সেৱা নিবেদন কৰিছোঁ। আজি আমাৰ অসমৰ আপুৰুগীয়া সম্পদ আমাৰ গৌৰৱ শ্ৰী শ্ৰী শংকৰদেৱৰ পঞ্চশত্যাধিকः চতুৰ্শতম অথবা 456 সংখ্যক তিৰোভাৱ তিথি। এই তিৰোভাৱ তিথিত মই গুৰুজনালৈ সেৱা নিবেদন কৰিছোঁ। যিহেতু গৱেষণাৰ সূত্ৰে মই আগৰতলাৰ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ একলব্য পৰিসৰত আছোঁ। ইয়াতে মন্দিৰলৈ যোৱাৰ সুবিধা পোৱা নাই যদিও এই পবিত্ৰ ভাদ মাহত ইয়াৰ পৰাই গুৰুজনালৈ সেৱা নিবেদন কৰি এফাকি ঘোষা গাবলৈ আগবাঢ়িছোঁ। ঘোষা বাকি পৰিৱেশন কৰাত অনেক ত্ৰুটি অপৰাধ ৰৈ যাব পাৰে, ক্ষমা কৰিব আৰু নতুন শিকাৰু বুলি আপোনালোকে আঁকোৱালি ল'ব আৰু আগবঢ়াই লৈ যাব। কৃষ্ণ গুৰু শংকৰ গুৰু হৰি ৰাম 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 ৰাম। কিমতে ভকতি কৰিব তোবাত হৰি 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 হে ও মই মোৰ মতি নাজানো তাৰ উপায়। মহাবলৱন্ত দুৰ্বাসা নাগৰ হৰি 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 হে ও আমাৰ মনক তেজিয়া দূৰ নাযায়। হে ৰাম আমাৰ মনক তেজিয়া দূৰ নাযায়। তোমাৰ মায়ায়ে মন মোহি আছে হৰি 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 হে ও অজ্ঞান আন্ধাৰে কৰিয় পাৰ নাপায়। হে ৰাম অজ্ঞান আন্ধাৰে কৰিয় পাৰ নাপায়। অভয়ী চৰণে শৰণ পখিলো হৰি 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 হে আর তুয়া গুণ নাম ভকতি প্রদীপ সাও। হে রাম তুয়া গুণ নাম ভকতি প্রদীপ সাও। ভকতি মিনতি প্ৰণতি নাজানো হৰি 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 হে ও মোৰ পৰ জ্ঞান শুনহীন মতি নাই। হে ৰাম মোৰ পৰ জ্ঞান শুনহীন মতি নাই। তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰি 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 হে ও দিয়া মোক তোৱা পদ ছায়া তলে চাই। হে ৰাম দিয়া মোক তোৱা পদ ছায়া তলে ঠাই।
ও দিয়া মকতুয়া পদছায়া তলে ঠাই দিয়া মকতুয়া পদছায়া তলে ঠাই রাম জয় কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে তাহান্ত বিনাই নাই 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 আমার পরম